নলবাৰী জিলাখনতো দেখিবলৈ পোৱা গৈছে নিয়ম নমনা যিসমূহ ই ৰিক্সা চালক সেই চালকৰ বিৰুদ্ধে চালকক আচলতে নাকি লগাবলৈ সাজু হৈছে নলবাৰী জিলা পৰিবহণ বিভাগ। কেৱল ই ৰিক্সা চালককে নহয়, যান বাহন আইন নমনা যিসমূহ চালক সেই চালককো নাকি লগাবলৈ সাজু হৈছে নলবাৰী জিলা পৰিবহণ বিভাগ। গোটেই কথাখিনি পাতিম। মোৰ লগত এই মুহূৰ্তত নলবাৰী জিলা পৰিবহণ বিষয়াগৰাকী আছে। মই পোনে পোনে তেখেতৰ ওচৰলৈ যোৱাৰ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু ইতিমধ্যে ই ৰিক্সাসমূহৰ ক্ষেত্ৰত আপোনালোকে কিছু নীতি নিৰ্দেশনা আপোনালোকে প্ৰস্তুত কৰি সেই নীতি নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ আগবাঢ়িছে। কি ধৰণে সাজু হৈছে ই ৰিক্সাসমূহ, কি ধৰণে নিয়ন্ত্ৰণ কৰিব আপোনালোকে বিচাৰিছে? নাই চাওক, ই ৰিক্সাৰ ক্ষেত্ৰত আমি বহুতবাৰ এইটো মানে আগতে মিটিং হৈ গৈছে বা বহুতবাৰ ডিচিশ্যন লোৱা হৈছে। অলৰেডি মিউনিচিপালিটিৰ লগত তেওঁলোকে কথা পাতিছিলে মই নথকা অৱস্থাটো। বহুতবাৰ এইটো ডিচিশ্যন হৈছে আৰু সেইটো ইমপ্লিমেণ্টহে হোৱা নাই, এতিয়া জাষ্ট মানে ইমপ্লিমেণ্ট হ'বৰ কাৰণে বাকী আছে। ই ৰিক্সাসকলক তেওঁলোকক এটা কথাই ক'ব লাগিব যে তেওঁলোকে যাতে টাউনৰ ভিতৰত নচলায় আৰু ইভিন হাইৱেটো চলাব নোৱাৰে, য'ত আপোনাৰ মানে মানুহে যদি গৈ বাছত যায় বা লাষ্ট কানেক্টিভিটি, মই আগতেও কৈছোঁ বেলেগ এটা হেৰিয়াত, তেওঁলোকৰ মানে শেষ হোৱা জেগাৰ পৰাহে তেওঁলোকে চলিব লাগে। আৰু সেইকাৰণে তেওঁলোকে কিন্তু আহি পেলাই ইয়াৰ ভিতৰত ভিৰ কৰি আছে, তাৰ কাৰণে ট্ৰেফিক জামটো বাঢ়ি গৈ আছে নলবাৰীৰ ভিতৰত। আৰু দ্বিতীয়তে হ'ল কি, যিখিনি ই ৰিক্সা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বেলেগ ডিষ্ট্ৰিক্টত, তেওঁলোকে নিজৰ সেই ডিষ্ট্ৰিক্টত য'ত কৰিছে তাত চলি থাকিলেই হ'ল। আৰু দ্বিতীয়তে যিবিলাক ৰেজিষ্ট্ৰেশ্যন নাই সেইবিলাককো আমি হয়তো বিহিত ব্যৱস্থা ল'ব লাগিব। আৰু এইটো বিষয়ে আমি যোৱাবাৰ লাষ্ট DDC মিটিঙত এটা আলোচনা হৈছিলে। এতিয়া আকৌ আমি এইটো মিউনিচিপালিটিৰ লগত বা ইয়াৰ যিখিনি মানুহ আছে, ষ্টেক হোল্ডাৰ আছে, চবৰ লগত এটা আলোচনা কৰি আমি এটা তেওঁলোকৰো যাতে মানে প্ৰব্লেমত নপৰে সেইটো লৈ পেলাই আমি এটা ডিচিশ্যন ল'ম বুলি ভাবি আছোঁ। এইটো মিউনিচিপালিটিৰ লগত মই যোগাযোগ কৰি আছোঁ, এইটো সোনকালে এইটো কিবা এটা হ'ব। আৰু মানে নলবাৰী চহৰত ই ৰিক্সাৰ যি ধৰণৰ যান জঁট বা ই ৰিক্সাৰ যিটো ভিৰ, সেই ভিৰটো অনাগত সময়ছোৱাত ৰাইজে দেখিবলৈ সেই ভিৰটো কমাবৰ কাৰণে আমি কিছুমান ছিষ্টেম কৰিম, কিন্তু তেওঁলোকে আমাক কোঅপাৰেট কৰিব লাগিব, পাব্লিকো কোঅপাৰেট কৰিব, চবেই কোঅপাৰেট কৰিব, তেতিয়া আমি বস্তুটো ছাকচেছ হ'ব পাৰিম। অন্য এটা প্ৰসংগলৈ আহিছোঁ, যিহেতু 27 জুনত অনুষ্ঠিত হোৱা নলবাৰীৰ যি কেবিনেট বৈঠক, সেই কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ঘোষণা কৰিছিল যে হেলমেট যিসকলে পৰিধান নকৰে তেওঁলোককহে জৰিমনা বিহা হ'ব। আন ক্ষেত্ৰত যিসমূহ জৰিমনা বিহাৰ ব্যৱস্থা আছিল সেই জৰিমনাসমূহ উঠাই দিয়া হৈছে বা সেই জৰিমনাসমূহ বিহা হোৱা নাই। তাৰপিছত দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তত কিন্তু যান বাহনৰ যি আইন, সেই আইন যথেষ্টখিনি উলংঘা হৈছে। এই ক্ষেত্ৰত আপোনালোক কি ধৰণে আগবাঢ়িছে? নহয়, এইটো আচলতে তেনেকৈ ছাৰে এইটো বেলেগ এটা হেৰিয়াত কৈছিলে। যিহেতু আমাৰ অসমত দুৰ্ঘটনা বাঢ়ি আহিছে, এক্সিডেণ্ট বাঢ়ি আছে, এটা ফেমিলিত যদি এক্সিডেণ্ট হৈ যায় বা কোনোবা মানুহ মৰে, সেই ফেমিলিটোৱে অনুভৱ কৰিব পাৰে, গতিকে বেলেগ মানুহে কৰিব নাই। গতিকে যোৱা বছৰতকৈ যিহেতু আমাৰ এক্সিডেণ্ট বাঢ়িলেও আমাৰ ফেটালিটি মৃত্যুৰ সংখ্যা বহুত কমি গৈছে। গতিকে সেইটো কাৰণে সেই ওপৰত তেওঁ ভিত্তি কৰি পেলাই অনাৰেবল CM ছাৰে এইটো কথা কৈছে। কিন্তু এইটো নহয় যে গাড়ীৰ কাগজ পত্ৰ আপুনি আপডেট নকৰাকৈ চলি থাকিব, সেইটো নহয়। যিবিলাক সৰু সৰু গাড়ী আছে, এইবিলাক বেলেগ গাড়ীৰ কথা কোৱা নাই, সৰু সৰু গাড়ীবিলাক বা যিখিনি মটৰচাইকেল বা যিখিনি LMV বা সৰু গাড়ী, তেওঁলোকক খালি এটা কথা কৈছে, মটৰচাইকেলতো হেলমেট পিন্ধিব লাগিব, চলোৱাজনেও পিন্ধিব লাগিব, পিলিয়ন ৰাইডাৰেও পিন্ধিব লাগিব, সেইটোত কোনো মাৰ্চি নহয়। কিন্তু তেওঁ যি ডকুমেণ্টছ বা বেলেগ সৰু গাড়ী যদি ডকুমেণ্টছ আপডেট নাথাকে, তেতিয়াহ'লে এনফৰ্চমেণ্ট ড্ৰাইভ কৰিব, এবাৰ কৰিব, তেওঁলোকক 2বাৰ ৱাৰ্ণিং দিব, 3বাৰ ৱাৰ্ণিং দিব, 4বাৰ, তেওঁলোকৰ ডিটেইলছ লেখা থাকিব। তেওঁলোকেতো গম পাব যে গাড়ীখন ধৰাৰ পিছত তেওঁলোকক যে তেওঁলোকৰ নাম পঞ্জীভূত কৰিব, যে প্ৰথমবাৰ তেওঁলোকক ৱাৰ্ণিং দিলে, দ্বিতীয়বাৰ দিলে, তৃতীয়বাৰ দিলে, চতুৰ্থবাৰ, পঞ্চমবাৰ যদি তেওঁ চতুৰ্থবাৰ যদি ফ'ৰ্থ টাইম যদি তেওঁ অবে নকৰে বা যদি এইটো মানি নচলে, তেতিয়াহ'লে তেওঁলোকৰ ওপৰতো বিহিত ব্যৱস্থা বা চালান বা অন্য ধৰণৰ ব্যৱস্থা ল'বই লাগিব। তেতিয়াতো তেওঁলোকে আল্টিমেটলি ফাইন দিব লাগিব। মই অন্য এটা প্ৰসংগলৈ আহিছোঁ। দেখিবলৈ পোৱা গৈছে নলবাৰী চহৰত, যিহেতু চহৰখনত বা ৰাষ্ট্ৰীয় ঘাইপথত বাদে বৃহত্তৰ গ্ৰামাঞ্চলত এই অঞ্চলসমূহত দেখিবলৈ পোৱা যায় গৰু ছাগলীক এৰাল দিয়া দেখিবলৈ পোৱা যায়, যাৰ ফলত বহুখিনি দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায়। এই ক্ষেত্ৰত আপুনি কি আহ্বান জনাব ৰাইজক? কাৰণ এই ক্ষেত্ৰত দুৰ্ঘটনা প্ৰতিৰোধৰ ক্ষেত্ৰত আপোনালোকৰ নিশ্চয় দায়িত্ব আছে। নহয়, এইটো চাওক, এইটো যিসকল মানুহে এই কামটো কৰি আছে, গাঁৱৰ ৰাইজে তেওঁলোকে হয়তো বুজি নাপাই পেলাই কৰি আছে, তেওঁলোকে লাহে লাহে বুজি পাব। আৰু এইটো তেওঁলোকৰ এটা দায়িত্ব যে ৰাস্তাত যদি গৰু ছাগলী বা অন্য ধৰণৰ এনেকৈ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।